নমস্কাৰ মই সুমন্ত সুমি বৰা আৰু সুমি বৰাৰ পাতিলোৱা ভাইক বিশাল ফুকনৰ কাহিনীয়ে সমগ্ৰ ৰাজ্যত তোলপাৰ লগাই আছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে সুমি বৰা আৰু প্ৰবঞ্চক বিশাল ফুকনৰ কাহিনীয়ে কিন্তু প্ৰশ্ন উত্থাপন হৈছে বিশাল ফুকনৰ যি পৰ্বত সম্পত্তি হে সম্পত্তিৰ কথা ইতিমধ্যে আপোনালোকে গম পাইছে বিশাল ফুকনৰ সম্পত্তিৰ তালিকা সংবাদ মাধ্যমে আপোনালোকৰ কাখলৈ লৈ গৈছে আৰক্ষীয়ে তন্নকৈ সম্পত্তিৰ হিচাপ কৰিছে আৰু এই হিচাপৰ শেষত আৰক্ষী হতচকিত হৈ পৰিছে জনতাই জানিব বিচাৰিছে এই যে বিশাল পৰিমাণৰ সম্পত্তিৰ গৰাকী হল বিশাল ফুকন এই বিশাল ফুকনে যে ডেষ্টিনেশ্যন ৱেডিঙৰ নামত 3 কোটি টকা বাইক পাতিলোৱা বাইক সুমি বৰাক দিলে বা ইমান 2.5 লাখ টকাৰ এটা টেডি বিয়াৰ 76 লাখ টকাৰ ডায়মণ্ডৰ ৰিং যে গিফ্ট দিলে তাৰ বিনিময়ত বিশাল ফুকনে বাৰু সুমি বৰাৰ পৰা কি লৈছিল সেই তথ্য এই মুহূৰ্তত আমি আপোনালোকক দিব বিচাৰিছো কিন্তু তাৰ পূৰ্বতে জনাই ল'ব বিচাৰিছো বিশাল ফুকন নামৰ মাত্ৰ 22 বছৰীয়া যুৱকজনৰ সম্পত্তিৰ তালিকা বিশাল ফুকনৰ সম্পত্তিৰ হিচাপ কৰি শেষে কৰিব নোৱাৰি আজি আকৌ সন্ধান ওলাইছে বহু নতুন সম্পত্তিৰ তালিকা মাত্ৰ 22 বছৰ বয়সতে বিশাল আৰু সুমি লগ হৈ গঢ়িছে বিশাল সম্পত্তিৰ পাহাৰ আৰক্ষীৰ অনুসন্ধানত ইটোৰ পাছত হিতুকৈ সম্পত্তিৰ তথ্য পোহৰ লৈ আহিছে বিশাল আৰু সুমিৰ সম্পত্তিৰ তালিকা দেখিলে মূৰ ঘূৰাই যাব আপোনাৰ গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতীক এপাৰ্টমেণ্টত আছে 7 কোটি টকীয়া এটা ডুপ্লেক্স ফ্লেট গুৱাহাটীৰ নাৰেংগীত আইডিয়েল ভিউ এপাৰ্টমেণ্টত আছে 1.5 কোটি টকীয়া এটা ফ্লেট ডিব্ৰুগড়ৰ পূৰ্বাঞ্চল এপাৰ্টমেণ্টত বিশালৰ আছে 64 লাখ টকীয়া এটা ফ্লেট ডিব্ৰুগড়ৰ লীলা গগৈ পথত 44 লাখ টকীয়া ফ্লেট আছে বিশাল ফুকনৰ বাণীপুৰত 87 লাখ টকাৰে কিনিছিল 5 বিঘা ভূমি ঔষধ কোম্পানীৰ বাবে 25 লাখ টকা আগধন দি ক্ৰয় কৰিছিল 10 বিঘা ভূমি ডিব্ৰুগড়ৰ বৈৰাগী মঠত 2000 বৰ্গফুটৰ বিশালৰ বিশাল কাৰ্যালয় আছে কাৰ্যালয়টোৰ ইণ্টেৰিয়ৰ নামতেই খৰচ হৈছিল 85 লাখ টকা বিশালৰ আছে কিবাখনো গাড়ী যাৰ মূল্য কোটি টকা বিশাল ফুকনে মাতৃক 33 লাখ টকীয়া এমজি হেক্টৰ উপহাৰ দিছিল সুমিৰ স্বামী তাৰ্কিকক উপহাৰ দিছিল 45 লাখ টকীয়া ফৰচুনাৰ ৰেব আগৰৱালা পথত সুমিৰ নামত আছে 63 লাখ টকীয়া ডান্স একাডেমী যিখন ডান্স একাডেমীৰ মাত্ৰ সাউণ্ড প্ৰুফিঙৰ নামতেই খৰচ হৈছিল 33 লাখ টকা ডান্স একাডেমী ডিজাইনিঙৰ নামত খৰচ হৈছিল 33 লাখ বিশালে 76 লাখ টকাৰে হীৰাৰ আঙুঠি উপহাৰ দিছিল সুমি বৰাক 8 আগষ্টৰ দিনটোত সুমি বৰাৰ জন্মদিনত বিশালে দিছিল প্ৰায় 2.5 লাখ টকীয়া এটা টেডি বিয়াৰ সুমি বৰাৰ ব্যক্তিগত জিম ট্ৰেইনাৰ গৰাকীকো মাহে 50,000 টকাকৈ দৰমহা দিছিল এইগৰাকী বিশাল ফুকনে মহাপ্ৰবঞ্চক বিশালে সুমিৰ বিয়াত খৰচ কৰিছিল 3 কোটি টকা আৰু বিমান ভাড়াৰ নামত 33 লাখ টকা অতিৰিক্তকৈ দিছিল সুমি বিয়াৰ পাছত পাতিলোৱা বাইক সুমিক ডুবাইৰ ট্ৰিপ দিছিল যিটো ট্ৰিপত সুমিৰ সৈতে ডুবাইলৈ যোৱা নাছিল স্বামী কাৰ্তিক বৰা পৰিৱৰ্তে বিশাল ফুকন ছবি নিৰ্মাতা আদিত্যম শইকীয়া গৈছিল ডুবাইলৈ 7 ষ্টাৰ হোটেল বুৰ্জ আৰবত কটাইছিল 3টা নিশা 3 নিশাত খৰচ হৈছিল 57 লাখ টকা হোটেল আটলান্টিছ পামত কটাইছিল 5 নিশা যাৰ বাবদ 5 লাখ টকা অতিৰিক্ত খৰচ হৈছিল ডুবাইৰ মলত 1.5 কোটি টকাৰ বজাৰ কৰিছিল সুমি বৰাই এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে এই বিশাল পৰিমাণৰ উপহাৰ হিচাপে কোটিৰ ঘৰত টকা পিয়াজৰ বাকলি বা পানীৰ দৰে কিয় ব্যয় কৰিছিল বিশাল ফুকনে সুমি বৰাৰ পৰা বিশাল ফুকনে ৰিটাৰ্ণ গিফ্ট হিচাপে কি লৈছিল সেইখিনিতেই প্ৰশ্ন উত্থাপন হৈছে কিন্তু আমাৰ হাতত আহি পৰা তথ্য অনুসৰি সুমি বৰায়ো বিশাল ফুকনক দিবলগীয়া হৈছিল এটা বিশেষ বস্তু কি দিছিল আমি জনাব বিচাৰিছো বিশাল ফুকনক সুমি বৰাই দিছিল এখন তালিকা অৰ্থাৎ বিশাল ফুকনৰ এই অবৈধ সাম্ৰাজ্যখনৰ যি ভয়ংকৰ জাল সেই জালৰ গুৰি বঠা ধৰিছিল এইগৰাকী সুমি বৰা নামৰ নৰ্তকী বা কোৰিওগ্ৰাফাৰে সুমি বৰাৰ জৰিয়তে ইণ্ডাষ্ট্ৰিটোৰ সংগীতেই হওক অভিনয় জগতখনৰ মুধাভুতা ব্যক্তিসকলৰ সৈতে চিনাকি কৰি দিছিল সুমি বৰাই বিশাল ফুকনক প্ৰথমে এইগৰাকী সুমি বৰাই সকলোকে এপ্ৰ'চ কৰিছিল যে মোৰ পাতিলোৱা ভাই বিশাল ফুকনৰ এই যিটো কোম্পানী বিশাল ফুকনৰ যি ট্ৰেডিঙৰ নামত এইখন জাল এই জালখনত আপোনালোকেও টকা বিনিয়োগ কৰক প্ৰথমে মাত্ৰ 3 মাহতে 30% ৰিটাৰ্ণ দিয়া হৈছিল তাৰ পাছত যদিহে আপুনি এবছৰৰ বাবে টকা জমা কৰে তেনেহলে আপোনাক 60% পৰ্যন্ত সুদ দিছিল বিশাল ফুকন সুমি বৰা আৰু তাৰ্কিকৰ এই গেংটোৱে এনেদৰে এজন দুজনকৈ প্ৰায় 60 কোটি টকা
কেৱল আৰু কেৱল চিনেমা উদ্যোগটোৰ লগত জড়িত একাংশ লোকৰ পৰাই অভিনেতা অভিনেত্ৰী বা কোনো অভিনেতাৰ পত্নীৰ পৰাই সংগ্ৰহ কৰিছিল বিশাল ফুকনে কেৱল ছবি উদ্যোগটোৰ সৈতে জড়িত লোকৰ পৰাই বিশাল ফুকনে ধন সংগ্ৰহ কৰিছিল নে এনে নহয় সংগীত জগতৰ কেইবাগৰাকীও গায়ক আৰু গায়িকাৰ নাম বৰ্তমান সময়ত বিশাল ফুকনে ডিব্ৰুগড় আৰক্ষীৰ জেৰাত মুখ খুলিছে ইতিমধ্যেই দিকচুৰ নাম হাগুং খাই পৰিছে সুমি বৰাক এই যি পলাতক অৱস্থা এই পলাতক অৱস্থাত স্থান দিয়া বুলি নিজৰ ঘৰত ৰখা বুলি বৰ্তমান ইতিমধ্যে মন্তব্য কৰিছে দিকচুৰ নামৰ এগৰাকী গায়কে দিকচুৰ যিগৰাকী মেকআপ আৰ্টিষ্ট পত্নী বিজেতা পাটগিৰিয়েও ইনভেষ্ট কৰাৰ তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে কেইবাটাও নাম বৰ্তমান মুখত লৈছে বিশাল ফুকনে কিন্তু আমি নামকেইটা এই পৰ্যন্ত জনাব বিচৰা নাই কালিলৈ দিনটোত সংবাদমেলৰ জৰিয়তে আৰক্ষীৰ তৰফৰ পৰা এই নামকেইটা ৰাজহুৱা কৰা হ'ব অৰ্থাৎ কোটি কোটি টকাৰ বিনিময়ত এই কোটি টকা ঘটাৰ যিখন জাল সেই জালখনেই পেলাই দিছিল সুমি বৰাই কোটি কোটি টকা সুমি বৰাই লৈছিল যদিও এই কোটি টকা লোৱাৰ বিনিময়ত এই লোকসকলৰ সৈতে চিনাকি কৰাই দিবলগীয়া হৈছিল সুমি বৰাই আৰু সুমি বৰাৰ সঘন আজা ঘটিছিল এই লোকসকলৰ সৈতে সুমি বৰাৰ ভৰসাতেই একাংশ লোকে একাংশ গায়ক গায়িকাই একাংশ নৃত্যশিল্পীয়ে বা এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত লোকে কোটিৰ ঘৰত টকা বিনিয়োগ কৰিছিল বিশাল ফুকনৰ তাত বিশাল ফুকন বৰ্তমান আৰক্ষীৰ জালত সুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা বৰ্তমান পলাতক আৰক্ষীয়ে বিচাৰি আছে দুয়োকে আটক কৰাৰ পাছতহে সকলো তথ্য জলজল পটপট হ'ব ধন্যবাদ